নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি নিশ্চয় গম পাইছোঁ এইবাৰ আমাৰ যি মূল্যায়ন পদ্ধতি সেইটো সম্পূৰ্ণৰূপে আগৰ বাৰতকৈ পৃথক হৈছে আৰু এই মূল্যায়নৰ যি খতিয়ান পত্ৰ আমি ফিল আপ কৰিব লাগে, যাক আমি ইংৰাজীত পিপলছ প্ৰগ্ৰেছ কাৰ্ড বুলি কওঁ আৰু শ্বৰ্ট ফৰ্মত PPC বুলি কওঁ, সেইটো ফিল আপ কৰাৰ পদ্ধতিটো বহুতখিনি পৰিৱৰ্তন আহিছে। আৰু এই PPC কিদৰে ফিল আপ কৰিব লাগে তাত বহুতখিনি তথ্য দিব লাগে, ভৰাবলগীয়া আছে। সেই গোটেইখিনিৰ ওপৰত মই ইতিমধ্যে এটা ভিডিঅ' বনাই থৈছোঁ, যোনটো ভিডিঅ' আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই যদি PPC বুলি ভিডিঅ'ছত গৈ PPC বুলি চাৰ্চ কৰে তেতিয়া আপোনালোকে সেই ভিডিঅ'টো দেখিবলৈ পাব। তাত সম্পূৰ্ণৰূপে যি আমাৰ অগ্ৰগতিৰ খতিয়ান পত্ৰটো কিদৰে ফিল আপ কৰিব লাগে, তাত স্কলাষ্টিক দিশত কেনেধৰণে গ্ৰেডিং দিব লাগে, স্বমান নিৰূপণ, সহপাঠীৰ দ্বাৰা মান নিৰূপণ বা বাকী যি তথ্যসূচী স্বাস্থ্য সম্বন্ধীয় আৰু শৰীৰ সম্বন্ধীয় ছাত্ৰ ছাত্ৰী পূৰ কৰিব লাগে, এই গোটেইখিনি কিদৰে কৰিব লাগে গোটেই আভাস মই তাতে দিবলৈ চেষ্টা কৰিছোঁ। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক যিহেতু এইবাৰ পঞ্চম আৰু অষ্টমমান শ্ৰেণীত বছৰেকীয়া পৰীক্ষা পাতিব দিছে, অৰ্থাৎ এনুৱেল এক্সাম পাতিব দিছে, আৰু সেই এনুৱেল এক্সাম পাতাৰ লগে লগে আমাৰ গোটেই ছিষ্টেমটোত কিছু কথা বদলিছে। এনুৱেল এক্সামত আগতে আমি যেনেকৈ 3 মাহৰ বা 4 মাহৰ কোৰ্চটোকহে সামৰি লওঁ, এনুৱেল এক্সামত কিন্তু গোটেই বছৰৰ কোৰ্চ সামৰিব ল'বলগীয়া হৈছে। আৰু গোটেই বছৰৰ কোৰ্চ সামৰি লৈ বহুতে এনুৱেল এক্সামটো 50 নম্বৰৰে পাতিছে আৰু বহুতে এনুৱেল এক্সাম 100 নম্বৰৰে পাতিছে। আৰু যদিহে আপোনালোকে 50 নম্বৰৰ পাতিছে তেতিয়াহ'লেও আপোনালোকে যদি খতিয়ান পত্ৰটো চাই তেতিয়া দেখিব যে 90% মাৰ্কছ আপোনাৰ এই 4টা মূল্যায়নৰ পৰা আহিব আৰু 10% গুণোৎসৱৰ পৰা আহিব। আৰু 50 নম্বৰকৈ পাতিলেও আমি 90% উলিয়াব লাগিব, আৰু যদি আমি 100 নম্বৰ পাতিছোঁ তেতিয়াও আমি তাৰ 90% মাৰ্কছে এই 4টা মূল্যায়নৰ পৰা ল'ব লাগিব আৰু বাকী 10% গুণোৎসৱৰ পৰা আহিব। এতিয়া এই 90% মাৰ্কছটো আমি কেনেদৰে উলিয়াব লাগে? যদি 50কৈ পাতিছে তেতিয়াহ'লে 200ৰ ভিতৰত উলিয়াব লাগিব, মুঠ নম্বৰ 200 হ'ব। আৰু যদি 50, 50, 50কৈ আপোনালোকে 3টা পৰীক্ষা পাতিছে আৰু শেষৰটো 100 মাৰ্কছৰ পাতিছে তেতিয়াহ'লে 250ৰ পৰা হ'ব। সেইটো কেনেকৈ উলিয়াব লাগে মই আজি ভিডিঅ'টোত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এইখন অগ্ৰগতি খতিয়ান পত্ৰ মই ফিল আপ কৰিব ট্ৰাই কৰিছিলোঁ ভাষা 1 অৰ্থাৎ আপোনালোকৰ অসমীয়াৰ ক্ষেত্ৰত। তেখেতক মই প্ৰথম গঠনাত্মক যোনটো মান নিৰূপণ হৈছিল 50 নম্বৰ, তাত 40 পাইছে বুলি দেখুৱাইছোঁ। দ্বিতীয়টোত 42 পাইছে 50ৰ ভিতৰত, তৃতীয়টোত 38 পাইছে 50ৰ ভিতৰত, আৰু চতুৰ্থ যোনটো সামগ্ৰিক মান নিৰূপণ বা বাৰ্ষিক পৰীক্ষা মই পঞ্চম শ্ৰেণীৰ কাৰণে ভৰাই আছিলোঁ, গতিকে বাৰ্ষিক পৰীক্ষা মই 100 নম্বৰৰ লৈছিলোঁ আৰু তাত ছাত্ৰটোৱে 80 পাইছে বুলি দেখুওৱা হৈছে। গতিকে গোটেই 4টা আমি যোগ কৰিলে টোটেল মাৰ্কছ পাইছোঁ 200, আৰু 200ৰ 90% 72 হৈছে, 72 হৈছে, 200ৰ 90% 72, 90%। কিদৰে হৈছে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে 50ত 40, 50ত 42, 50ত 38 আৰু 100ত 80, মুঠতে 250, 200 পাইছে। তাৰ 90%, 90% আমি কেনেকৈ উলিয়াব লাগে? ওপৰত হ'ব বিষয়ভিত্তিক পোৱা মুঠ নম্বৰ ডিভাইডেড বাই হ'ব বিষয়ভিত্তিক সৰ্বমুঠ নম্বৰ। বিষয়ভিত্তিক পোৱা মুঠ নম্বৰ ইয়াত 200 হ'ল আৰু বিষয়ভিত্তিক সৰ্বমুঠ নম্বৰ হ'ল 250। গতিকে তেনেধৰণে পাতিব, তাৰ ইনটু 90 কৰিব লাগে, পূৰণ 90ৰে কৰিব লাগে। আমি যেনেকৈ শতাংশ ওলালে পূৰণ 100ৰে কৰোঁ, 100ৰে পূৰণ কৰিলে 100% নম্বৰত 100ৰ ভিতৰত তেওঁ কিমান পালে সেইটো ওলাই আহিব। আৰু যিহেতু আমাক 90 লাগে, 90% লাগে, গতিকে আপোনালোকে 90ৰে পূৰণ কৰিলে আপোনালোকৰ ওলাই আহিব যে 90%ত তেওঁ কিমান নম্বৰ পাবলৈ সক্ষম হ'ল। গতিকে এই অংকটো কৰি লৈ পেলাই মই গম পালোঁ যে তেখেতে 72% নম্বৰ পাইছে। গতিকে প্ৰথম যোনটো ঘৰ আছে, প্ৰথম ঘৰটোত আমি 90%ৰ ভিতৰত তেখেতে 72 পাইছে বুলি দিছোঁ। আৰু নম্বৰ ঘৰটোত যিহেতু 4টা মাৰ্কছ যোগ কৰিব লাগে, গোটেইকেইটা যোগ কৰি পেলাই 200 পাইছিল, সেই 200টো দেখুৱাইছোঁ। আৰু প্ৰথম 72 পাইছে, আৰু ধৰি লওক গুণোৎসৱত 10%, তেনেদৰে আমি 10% উলিয়াব লাগিব। 10%ত তেখেতে 8 পালে, গতিকে 72 আৰু 8 প্ৰথম আৰু দ্বিতীয় যোগ কৰি পেলাই মুঠ 80 তেখেতে পাইছে বুলি অন্তিম ঘৰটোত আমি 80 দেখুৱাব লাগিব। এইদৰে আপোনালোকে 90%টো উলিয়াব পাৰিব। আৰু
পিপলছ প্ৰগ্ৰেছ কাৰ্ড অৰ্থাৎ অগ্ৰগতিৰ খতিয়ান বহীখন আপোনালোকে পূৰ কৰিব লাগিব আৰু বাকী তথ্যখিনি আপোনালোকে পূৰ কেনেকৈ কৰিব সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই তাৰ ভিডিঅ'ছত গৈ পেলাই যদি আপোনালোকে PPC বুলি টাইপ কৰে পিপলছ প্ৰগ্ৰেছ কাৰ্ড তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'টো পাব তাত মই বিস্তাৰিতভাৱে গোটেইখিনি কেনেকৈ ভৰাব লাগে মই আলোচনা কৰি থোৱা আছে ধন্যবাদ